গুড মৰ্ণিং। তাৰমানে গাইজ যোৱাকালি মূলত তাৰমানে এটা বহুত ডাঙৰ ঘটনা আছিল আৰু তাৰমানে সেইটো তাৰমানে কি জানা মই তাৰমানে বস্তু জানো কাৰণেহে কামটো কৰা পাইছোঁ, কিন্তু আপোনালোকে কি ঠিক নধৰিব পাৰে, সেইকাৰণে মই দেখাই দিছোঁ কি বস্তু হা। আৰু মানে গাইজ বাইকখন দেখিছে, বাইকখনৰ এডাল দি আছে, এডাল কি বুলি কয় ক্লাছ কেবল বুলি কয়, ক্লাছ কেবল এডাল তাৰমানে মোৰ অৰে ছিঙি গৈছিল হা। এতিয়া মই আছোঁ কলেজত, মোৰ সিদিনা পৰীক্ষা আছিল, পুৰা তাৰমানে বয়া অৱস্থা হৈছে মোৰ সিদিনা কেছটো। আৰু চাহ পাৰে কেবুলডাল মানে পুৰা ছিঙি তাৰমানে মামাৰ ধৰি পেলাই চাগে ছিঙি যাব পাৰে আৰু কমজুৰি হৈছে না বহুত দিন হ'ল। তাৰমানে মোৰ এটা বুদ্ধি লগালোঁ কি জানা, মই ভাবোঁ একদিন তাৰমানে এইটো বস্তু মই ইউটিউবত চাইছিলোঁ আৰু মানে সেইকাৰণে মনত পৰিছে। বেৰিগুড তাৰমানে মই দেখা নাই পুৰা যিটো কইলডাল আৰু যিটো আমাৰ এইটো কাষত থকা যিটো আমাৰ হেৰি আৰু ক্লাছ টানা মালটো ইঞ্জিনৰ পৰাই তেনেকৈ কইলডাল আনি পেলাই পুৰা বঢ়িয়াকৈ তাতে বেৰিগুড মেৰি দিছোঁ। মেৰি দি পেলাই মোৰ তাৰমানে টাৰ্গেট এটাই, কিবা মই ৰঙিয়াখন পাব লাগে, পৰীক্ষা দিব পাব লাগে, মই সেইটো জানো ৰঙিয়াহে পাৰি মোৰ লগে ঠিক কৰি দিব, কথা নাই গাইজ। কিবাকৈ মই তাৰপৰা ষ্টাৰ্ট কৰি পেলাই আহিলোঁ, কিবাকৈ লাহে যাই আছোঁ। আৰু আপোনালোক মই বুদ্ধিটো দহাই দিওঁ, যেতিয়া মই তাৰ মানে জোৰত ব্ৰেক মাৰিম আৰু পুৰা কাৰত জোৰত ব্ৰেক মাৰিম, তেতিয়া তাৰমানে এইফালে গেৰ চেজ কৰি ফ্ৰী হৈ যায়, তেতিয়া তাৰমানে কইলডাল অলপমান টান খাই যায়, সেই হিচাপত কিবাকৈ মই ৰঙিয়া পালোঁ আৰু ফাইনেলি।